ইজাৰ ভাগৱতীপাৰাৰ এগৰাকী মহিলাৰ করুণ গাথা বহুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত মহিলাগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে দুৰ্ভগীয়া সুমিৰাণী বৰ্মন দাস নামৰ মহিলাগৰাকী আৰ্থিকভাৱে জুৰুলা সুমিৰাণীৰ চিকিৎসাৰ বাবে নাই ধন স্থানীয় বিধায়কক অনুৰোধ জনায়ো পোৱা নাই কোনো সুফল সুমিৰাণী বৰ্মন দাস নামৰ মহিলাগৰাকী এতিয়া বিচাৰিছে ৰাইজৰ সহায় আপুনিও সুমিৰাণীলৈ আগবঢ়াব পাৰে সহায়ৰ হাত তেওঁৰ জিপে নম্বৰ হৈছে 9394532901 এই নম্বৰত আগবঢ়াব পাৰে সহায় ভাগৱতীপাৰাৰ দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ মিৰ্জাৰ ভাগৱতীপাৰাৰ এইগৰাকী মহিলা ৰোগত আক্ৰান্ত হৈ আছে দীৰ্ঘদিন আৰু এক প্ৰকাৰ যে খাচতীয়া ধন আছিল সকলো শেষ হৈ গৈছে যাৰ বাবে এতিয়া বিচাৰিছে ৰাইজৰ সহায় যদি আপুনি ইচ্ছা কৰে তেওঁ সহায় কৰিব পাৰে সুমিৰাণী বৰ্মন দাস মোৰ মানে 18 তাৰিখৰ ধৰা পৰিছে কিডনি বেমাৰ 19 তাৰিখৰ পৰা আপোনাৰ ডায়ালিসিস চলি আছে ডক্টৰে মানে ট্ৰান্সপ্লান্টৰ কথা কৈছে হয় মানে ট্ৰান্সপ্লান্ট কৰক নহলে বা ডায়ালিসিস কৰি থাকক আৰু তাৰপিছত মই এতিয়া ডায়ালিসিস কৰি আছো ডায়ালিসিস কৰি অকমান সুস্থ হৈছো কিন্তু তথাপিতো ট্ৰান্সপ্লান্টটো কৰিব পাৰিলে ভাল আছিল আৰু পৰিয়ালত মোৰ ল'ৰা এটা আৰু মোৰ হাজবেণ্ড আছে হাজবেণ্ডে এটা প্ৰাইভেট কাম কৰে আৰু তেনেকৈ মানে জুন মাহৰ পৰাই যেটো ট্ৰিটমেন্ট চলি আছে অকমান প্ৰবলেম হৈ গৈছে আৰু এতিয়া চলাটো মই আগত এখন দোকান দিছিলো কিন্তু এতিয়া দোকানখন বন্ধ কৰিব লগা হৈ গ'ল আৰু যেতিয়াৰ পৰা মেডিকেলত এডমিট হলো সেইকাৰণে অকমান ৰাইজৰ সহযোগিতাৰ কামনা ইজাৰ ভাগৱতীপাৰাৰ এগৰাকী মহিলাৰ করুণ গাথা বহুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত মহিলাগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে দুৰ্ভগীয়া সুমিৰাণী বৰ্মন দাস নামৰ মহিলাগৰাকী আৰ্থিকভাৱে জুৰুলা সুমিৰাণীৰ চিকিৎসাৰ বাবে নাই ধন স্থানীয় বিধায়কক অনুৰোধ জনায়ো পোৱা নাই কোনো সুফল সুমিৰাণী বৰ্মন দাস নামৰ মহিলাগৰাকী এতিয়া বিচাৰিছে ৰাইজৰ সহায় আপুনিও সুমিৰাণীলৈ আগবঢ়াব পাৰে সহায়ৰ হাত তেওঁৰ জিপে নম্বৰ হৈছে 9394532901 এই নম্বৰত আগবঢ়াব পাৰে সহায় ভাগৱতীপাৰাৰ দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ মিৰ্জাৰ ভাগৱতীপাৰাৰ এইগৰাকী মহিলা ৰোগত আক্ৰান্ত হৈ আছে দীৰ্ঘদিন আৰু এক প্ৰকাৰ যে খাচতীয়া ধন আছিল সকলো শেষ হৈ গৈছে যাৰ বাবে এতিয়া বিচাৰিছে ৰাইজৰ সহায় যদি আপুনি ইচ্ছা কৰে তেওঁ সহায় কৰিব পাৰে সুমিৰাণী বৰ্মন দাস মোৰ মানে 18 তাৰিখৰ ধৰা পৰিছে কিডনি বেমাৰ 19 তাৰিখৰ পৰা আপোনাৰ ডায়ালিসিস চলি আছে ডক্টৰে মানে ট্ৰান্সপ্লান্টৰ কথা কৈছে হয় মানে ট্ৰান্সপ্লান্ট কৰক নহলে বা ডায়ালিসিস কৰি থাকক আৰু তাৰপিছত মই এতিয়া ডায়ালিসিস কৰি আছো ডায়ালিসিস কৰি অকমান সুস্থ হৈছো কিন্তু তথাপিতো ট্ৰান্সপ্লান্টটো কৰিব পাৰিলে ভাল আছিল আৰু পৰিয়ালত মোৰ ল'ৰা এটা আৰু মোৰ হাজবেণ্ড আছে হাজবেণ্ডে এটা প্ৰাইভেট কাম কৰে আৰু তেনেকৈ মানে জুন মাহৰ পৰাই যেটো ট্ৰিটমেন্ট চলি আছে অকমান প্ৰবলেম হৈ গৈছে আৰু এতিয়া চলাটো মই আগত এখন দোকান দিছিলো কিন্তু এতিয়া দোকানখন বন্ধ কৰিব লগা হৈ গ'ল আৰু যেতিয়াৰ পৰা মেডিকেলত এডমিট হলো সেইকাৰণে অকমান ৰাইজৰ সহযোগিতাৰ কামনা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা